সামৰণি পৰিল মহা অম্বুবাচী মেলা। মঙলবাৰে নিশা 9:07 নিবৃত্তি। নিবৃত্তিৰ লগে লগে খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ। অম্বুবাচীৰ অন্তিমটো দিনত উৰেটো নিশা সাধু সন্তৰে উখল মাখল নীলাচলৰ বক্ষ। মাজনিশাৰ পৰাই মাৰ দৰ্শনৰ বাবে অগণন ভক্তৰ দীঘলীয়া শাৰী। লাখ লাখ ভক্তৰ সমাগমেৰে কামাখ্যা ধামত এক অনন্য পৰিৱেশ। मेला है ये नॉर्थ ईस्ट का कुंभ कहा जाता है। नॉर्थ ईस्ट का कुंभ कहा जाता है, तो इस कुंभ में हर मनुष्य को आना चाहिए। यहाँ पर आकर तो बहुत अच्छा लग रहा है। बहुत ভাল লাগে আৰু মানে চাৰিওপিনে মানে বহুত আৰু এই দৃশ্য বুধবাৰৰ পুৱাৰ। পুৱা সূৰ্যোদয়ৰ লগে লগে ভক্তৰ বাবে খুলি দিয়া হ'ল কামাখ্যাৰ মূল দুৱাৰ। কাহিৰী পুৱাই অম্বুবাচী মেলাৰ এই পবিত্ৰ দিনটোত পৰিয়ালৰ সৈতে কামাখ্যা মাৰ আশীষ ল'লে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। কেৱল ৰাজ্যৰে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশী ভক্ত তথা পৰ্যটকেও ভিৰ কৰিলেহি কামাখ্যা ধামত। যোৱা 5টা দিন ধৰি কামাখ্যা ধামৰ মহা অম্বুবাচী মেলাৰ মহা আয়োজনত সকলোবোৰ গ'ল আধ্যাত্মিক চেতনাত। বহুতৰ বাবে মা কামাখ্যাক এবাৰ দৰ্শনৰ বাবে বছৰ বছৰ জোৰা অপেক্ষা। প্ৰতি বছৰৰ দৰে সহস্ৰাধিক সাধু সন্ন্যাসীয়ে ভিৰ কৰিলেহি কামাখ্যা ধাম। कामाख्या माँ तो खूब भालो लग रहा है। प्रति बছর हम यहाँ पर आएगा माँ के दर्शन के लिए। आज का सबसे बड़ा दिन है हमारे लिए और पूरे देशवासियों के लिए। जिस माँ की कोख से हम जन्म लेते हैं उसी योनि की पूजा हम लोग करने जाते हैं। बहुत अच्छा है। पूरे हिंदुस्तान में, पूरी दुनिया में ये वो माता कामाख्या का शक्तिशाली मंदिर है कि जिसके आगे हम कुछ नहीं बोल सकते। 5 দিনীয়া অপেক্ষাৰ অন্তত কামাখ্যা মা দৰ্শনৰ বাবে বুধবাৰে এইদৰে শাৰী পাতি ভিৰ কৰিলেহি সাধু সন্ন্যাসী ভক্তই। এনে দৃশ্য নতুন নহয়। পৰম্পৰা আৰু আধ্যাত্মিক চেতনাৰে কামাখ্যা ধামত প্ৰতি বছৰে অম্বুবাচী মেলাত একেই দৃশ্য দেখিবলৈ পোৱা যায়। প্ৰতিদিনেই লক্ষাধিক ভক্তৰ সমাগম হোৱাৰ পাছতো ভক্তসকলক দৰ্শনৰ সুবিধাৰ্থে সেৱা আগবঢ়ালে আৰক্ষী প্ৰশাসন, NCC, স্কাউট গাইডৰ কেডাৰকে ধৰি বহু স্বেচ্ছাসেৱী সংগঠনে। ইফালে পৰৱৰ্তী বৰ্ষত অম্বুবাচী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ মন্তব্য। সৰুদলৈ সমাজে প্ৰকাশ কৰিলে মন্তব্য। জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ দৰে অম্বুবাচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। কেৱল সাধু সন্ন্যাসীৰ বাবেহে হয়তো অনুষ্ঠিত হ'ব অম্বুবাচী। নীলাচল পাহাৰৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত সৰুদলৈৰ ঘোষণা। যিটো ধৰণৰ মানুহ আহিব ধৰিছে বা ভক্তৰ ভিৰ হৈছে এইটো পাহাৰৰ ভাৰসাম্যতাৰ ওপৰত আহিছে। গতিকে আমি চিন্তা কৰিব লাগিব যে অম্বুবাচীখন আমি যিটো পৰম্পৰা, যিটো আগত যিটো অতীতৰ যিটো অম্বুবাচীৰ যিটো মিনিং আছিল বা অম্বুবাচী যেনেকৈ আমাৰ চলি আহিছিল, সাধু সন্ন্যাসী বা সিদ্ধ পুৰুষবিলাকহে আচলতে অম্বুবাচীত আহিছিল। জেনেৰেল যিটো সাধাৰণ জনতা আচলতে এই অম্বুবাচীত অহা আমি দেখা পোৱা নাছিলোঁ। আমিওতো সৰুৰ পৰা দেখা পাই আহিছোঁ, খুব কম সংখ্যক মানুহ আহিছিল। গতিকে আমি এতিয়া অলপ চিন্তা কৰিব লগা হৈছে যে আমি এই অম্বুবাচী মেলাখন বা মহাযজ্ঞটো আমি এতিয়া অকণমান বেলেগকৈ চিন্তা কৰি আমি ৰিলিজিয়াছ যিটো চেতনা, যিটো আমাৰ ধৰ্মীয় যিটো চেতনা বা আমাৰ যিটো পৰম্পৰাগতভাৱে চেতনা, যিটো আমাৰ অম্বুবাচীৰ মিনিং হয়, এইখিনিলৈকে আমি উভতি আহিব লাগিব আৰু উভতি আহি অকণমান বেলেগকৈ চিন্তা কৰিব লাগিব। এইটো কণ্ট্ৰলৰ বাহিৰত হৈ গৈছে। কোনেও তাৰমানে যদি প্ৰশাসনেও যদি বহুত বেছি লগোৱা যায়, সেইটো কিন্তু কণ্ট্ৰল কৰাৰ কিন্তু মই ভাবোঁ যে কণ্ট্ৰল কৰাত বহুত অসুবিধা হ'ব, কাৰণ কণ্ট্ৰলৰ বাহিৰত হৈ গৈছে। কেমেৰাত শ্যামলৰ সহযোগত গুৱাহাটীৰ পৰা জয়ন্ত শৰ্মাৰ প্ৰতিবেদন, প্ৰথম খবৰ।